হাই এভৰিৱান, আজি মই পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে এয়া আমূলীয়া গাখীৰ লৈছোঁ। গাখীৰ ইয়াতে 200 গ্ৰামকৈ থাকে। মই এনেকুৱা পেকেট দুটা লৈছোঁ। এটা পেকেটত ইয়াৰ পৰা 1.5 লিটাৰকৈ গাখীৰ ওলায়। আৰু এই গাখীৰটো লোৱা এটাই কাৰণ, এই গাখীৰটো দি বনালে পায়সখিনি খাবলৈ ভাল হয় আৰু গাখীৰটো ডাঠ হয়। তাৰ বাবে এয়া কাজু ল'লোঁ, লগতে অকণমান ড্ৰাই ফ্ৰুটছ লৈছোঁ, কেইটামান ইলাচিও লৈছোঁ, লগতে খিচমিচ ল'লোঁ, আলমণ্ড বাদাম কেইটামানো লৈছোঁ। এয়া জহা চাউল হয়। চাউলখিনি মই আধা ঘণ্টামান পানীত ভিজাই ৰাখিছোঁ। লগতে এয়া চেনি লৈছোঁ। এয়া মই গোটেইবোৰ ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু গাখীৰখিনি মই এয়া ওলোৱাই ল'লোঁ। ইয়াতে 3 লিটাৰ গাখীৰ আছে। গোটেইখিনি এবাৰ ভালদৰে মিলাই দিছোঁ। গাখীৰখিনি মই এতিয়া ভালদৰে উতল আহিবলৈ ৰাখিলোঁ। এয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া এনেকুৱাতে মই ইয়াতে চাউলখিনি দিম। চাউলখিনি মই ধুনীয়াকৈ ধুই টুকি থৈছোঁ। চাউল ইয়াতে মই আধা কাপতকৈ অকণমান বেছি লৈছোঁ। লগতে কেইখিলামান তেজপাত দিছোঁ। আৰু এইখিনি মই জুইটো মিডিয়াম কৰি এনেদৰে লৰাই থাকিম। পায়সখিনি যিমান এনেদৰে লৰাই থাকিব, সিমান খাবলৈ ভাল হ'ব। ইয়াত ধুনীয়াকৈ সিজি আছে। মাজে মাজে মই এবাৰ দুবাৰকৈ লৰাই আছোঁ। এয়া আধা ঘণ্টামানৰ পাছত দেখাইছোঁ। এইখিনি অকণমান ধুনীয়াকৈ লৰাই দিলোঁ। তাৰপিছত এনেকৈ টিপি চালোঁ, চাউলটো 80% সিজিছে। এতিয়া এনেকুৱাতে মই ইয়াতে ইলাচি গুড়ি দিছোঁ। যিকেইটা ইলাচি আছিলে সেইকেইটা খুন্দি লৈ তাৰ ভিতৰৰখিনি দিছোঁ। লগতে কাটি ৰখা কাজু আৰু ড্ৰাই ফ্ৰুটছখিনি দিছোঁ। তাৰপিছত খিচমিচখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে এনেদৰে মিলাই দিছোঁ। আৰু এনেদৰে মই লৰাই আছিলোঁ। দেখিছেনে, বহুত সময় 1 ঘণ্টামানৰ পাছত দেখাইছোঁ। এইখিনি গোটেইখিনি এবাৰ ভালদৰে মিলাই লৈছোঁ। দেখিছেনে, চাউলখিনি একদম বহুত ধুনীয়াকৈ সিজি গ'ল। সিজি যোৱাৰ পাছত মই এয়া চেনি ব্যৱহাৰ কৰিছোঁ। এই কাপটোৰে মই 2 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। চেনিখিনি একদম চাউলটো সিজাৰ পাছত দিব লাগে, তেতিয়া পায়সখিনি খাবলৈ বিৰাট বেছি ভাল হয়। আৰু গোটেইখিনি মই ভালদৰে ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া চেনি দিয়াৰ পিছত আৰু ঘনকৈ লৰাব লাগিব। এইখিনি পায়সটো সকলোৱে বনাব জানে, কিন্তু চবৰে বনোৱা পদ্ধতিবোৰ অকণমান বেলেগ হয়। মই এনেদৰে বনাওঁ, কিন্তু খাবলৈ বিৰাট বেছি ভাল লাগে। সেইটো কাৰণে আজি ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। এয়া অলপ সময় পাছত দেখাইছোঁ। গোটেইখিনি এবাৰ ধুনীয়াকৈ মিলাই দিছোঁ। চেনি দিয়াৰ পাছত যিমান লৰাই থাকিব, সিমান মানে খাবলৈ টেষ্ট হয়। এইখিনি নলৰোৱাকৈ নাথাকিব, নহ'লে তলত লাগি যাব। একদম সিজি সিজি চাউলখিনি নিজে ভাগি যাব দিব লাগে। দেখিছেনে, মই ঘনকৈ লৰাই আছোঁ। আৰু যিমান লৰাইছোঁ সিমান অকণ অকণকৈ ডাঠ হৈ আহি আছে। এয়া একদম শেষৰখিনি এনেকৈ লৰাই দিছোঁ অকণমান। মন কৰিছেনে, চাউলবোৰ নিজেই একদম ভাঙি গৈছে। আৰু ইয়াতকৈ আৰু বেছি ডাঠ নকৰোঁ, মই ইমানখিনিতে ৰাখি দিম, কাৰণ পিছলৈ আৰু অকণমান ডাঠ হ'বগৈ। এয়া মন কৰিছেনে বাৰু? এয়া মোৰ পায়সখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ আৰু ঢাকনখন লগাই দিলোঁ। ফটো তুলিবলৈ মোৰ একচুৱেলি সময় নহ'লে, বহুত দৌৰা-দৌৰি হ'ল। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। আৰু এইটো পদ্ধতিৰে এবাৰ নিশ্চয় ট্ৰাই কৰিব। খাবলৈ বহুত বেছি ভাল হৈছিলে, সঁচাকেই কৈছোঁ, বিৰাট বেছিয়ে ভাল হৈছিলে। আৰু এই গাখীৰটো দি বনাই খাই চাব।